Hello dear students, welcome to Maths Education. ইতিমধ্যে থাম্বনেল চাই তোমালোকে সকলোৱে নিশ্চয়কৈ গম পাইছা আজিৰ ডিসকাশনৰ বিষয়বস্তুটো হৈছে এইবাৰ অৰ্থাৎ 2025 মেট্ৰিক বৰ্ষত আহিব লগা 4 মাৰ্কছৰ এটা কোৱেশ্চন সম্পৰ্কে yes এই ভিডিওটো যদি তোমালোকে খুব ভালদৰে চোৱা তেতিয়া হলে পলিনোমিয়েল চেপ্টাৰটোৰ পৰা আহিব লগা 4 মাৰ্কছৰ কোৱেশ্চনটো তোমালোকৰ কোনো ধৰণৰ ডাউট নাথাকিব গতিকে ইতিমধ্যে তোমালোকে স্ক্ৰিনত ইম্পৰ্টেন্ট কোৱেশ্চনটো নিশ্চয়কৈ ধৰিব পাৰিছা বা তোমালোকৰ বিভিন্ন জিলাবিলাকৰ প্ৰি ফাইনেলত এই কোৱেশ্চনটো তোমালোকে দেখি চাও গতিকে আহাচোন এই প্ৰশ্নটো সমাধান কেনেদৰে কৰে এবাৰ মনোযোগেৰে চাইলো ফাৰ্স্ট অফ অল তোমালোকে কি কৰিবা এনে ধৰণৰ বহুপদ ৰিলেটেড যেটা শূন্য উলিয়াবলৈ তোমালোকক ক'ব বহুপদটোক পোনপ্ৰথম ইন্ট্ৰোডিউস কৰিবা গতিকে আমি লিখিলো ফাৰ্স্ট দিয়া থকা বহুপদটো হ'ল দিয়া থকা বহুপদটো হ'ল given polynomial is দিয়া থকা বহুপদটো হ'ল সদায় বহুপদ বিলাকক p of x ৰ দ্বাৰা নামকৰণ কৰিব লাগে গতিকে বহুপদটো আমাৰ বাবে লিখি লৈছো 3x to the power 4 plus 6x cube minus 2x square minus 10x minus 5 তো ফাৰ্স্ট কামটো হৈছে আমাৰ বহুপদটোক আমি লিখি ললো এতিয়া বহুপদটোক লিখি লোৱাৰ পিছত আমাৰ কামটো কি আকৌ কি বুলি দিছে আমাক root over 5/3 minus root over 5/3 p of x or শূন্য আমাৰ এটা বহুপদ দিয়া আছে আৰু সেই বহুপদটোৰ ক্ষেত্ৰত আমাক ইয়াৰ দুটা শূন্য ইতিমধ্যে দি দিছে শূন্য দুটা দিয়াৰ পিছত আমাৰ প্ৰথম কামটো হ'ব এনেকুৱা কোৱেশ্চন যেই নহওক কিয় যদি দুটা শূন্য দিয়া থাকে বা এটা শূন্য দিয়া থাকে আন শূন্য যদি উলিয়াবলৈ কোৱা হয় তোমালোকে এই ট্ৰিকটোৱে এপ্লাই কৰিবা কি কৰিবা ফাৰ্স্ট এটেকে উৎপাদক উপপাদ্য মতে by using factor theorem বা by factor theorem বুলি ক'লেও হ'ব কি আছিল factor theorem to if a is a zero of a polynomial p of x then x minus a is a factor of p of x গতিকে আমাৰ বাবে শূন্যটো কিমান root over 5/3 গতিকে কি হ'ব x minus root over 5/3 ধৰি পাইছা a যদি কোনোবা এটা বহুপদ px ৰ শূন্য হয় তেতিয়া হলে সেই বহুপদটোৰ ক্ষেত্ৰত তাৰ উৎপাদক উলিয়াবৰ বাবে x minus a আহে গতিকে আমাৰ যেহেতু a স্থানত শূন্যটো আমাক দিয়া আছে root over 5/3 গতিকে x minus root over 5/3 টোকে আমি ক'ব পাৰিম ইয়াৰ শূন্য বুলি গতিকে আমি লিখিলো x minus root over 5/3 x plus root over 5/3 px ৰ এবাৰ কি হ'ব px ৰ উৎপাদক এইখিনি তোমালোকে এই কোৱেশ্চনটো যেহেতু যথেষ্ট পৰীক্ষাত আহি থাকে গতিকে এইখিনি তোমালোকৰ বহুতৰে ভুল হৈ যায় এইখিনিতে শূন্য বুলি নিলিখি এইখিনিত কি লিখি দিয়ে এইখিনিত উৎপাদক নিলিখি বহুতে শূন্য বুলি লিখি থৈ ভুলতে পৰীক্ষাত হৈ যায় গতিকে এই ভুলটো তোমালোকে নকৰিবা এনেদৰে লিখাৰ পিছত কি হ'ব আমাৰ বাবে উৎপাদক হ'ব আৰু কেনেদৰে উলিয়াইছো তোমালোকে নোটিস কৰা যেতিয়া প্লাস থাকে তেতিয়া আমি মাজত মাইনাস চিন দিম আৰু যেতিয়া মাইনাস থাকে তেতিয়া আমি মাজত কি চিন দিব লাগিব প্লাস চিন দিব লাগিব গতিকে এটো হৈছে শূন্যৰ পৰা উৎপাদক উলিওৱাৰ নিয়ম এতিয়া এই বহুপদটোৰ ক্ষেত্ৰত যেহেতু আমি তাৰ দুটা শূন্য গম পালো গতিকে সেই শূন্য দুটাৰ পৰা আমি উলিয়ালো উৎপাদক আৰু উৎপাদকৰ গুণফল কৰাৰ পিছত আমি নতুন এটা উৎপাদক পাম সেইটো কথা আমি উল্লেখ কৰিম গতিকে কি লিখিম এটেকে x minus root over 5/3 whole into x plus root over 5/3 প্ৰডাক্ট কৰিছো ভাল চোৱা প্ৰডাক্ট কৰাৰ পিছত ইকুৱেল টু কিমান পাম এটো চোৱা ভালদৰে a minus b whole into a plus b এই ফৰ্মুলাটো আহিছে গতিকে আমি লিখিব পাৰিম x square minus root over 5/3 whole square ফৰ্মুলা ব্যৱহাৰ কৰিছো ভালদৰে তোমালোকে এই লাইনকিটা যদি আওৰাই থাকা এই লাইনকিটা যদি কৰি থাকা তেতিয়াহলে এই কোৱেশ্চনটো তোমালোকে 4 মাৰ্কস টু ইজিলি পাবা আৰু মই তোমালোকক জেনেদৰে লিখাই দিছো তেনেদৰে যদি এক্সাক্টলি লিখা তোমালোকক 4 মাৰ্কসৰ পৰা হাফ মাৰ্কসও কোনো কাটিব নোৱাৰে গতিকে এনেদৰে লিখিব চেষ্টা কৰিব মই জেনেদৰে কৈ গৈছো এতিয়া প্ৰডাক্ট কৰাৰ পিছত কিমান পাম x স্কয়াৰ মাইনাস যেটো root over চিন আছে গতিকে ওপৰত আকৌ স্কয়াৰ আছে গতিকে চিনডাল উঠি যাব তো ফাইনালি x স্কয়াৰ মাইনাস 5/3 কি বুলি ক'ব পাৰিম এতিয়া px ৰ
উৎপাদক আমি ফাইনালি পালোগৈ আমাৰ px ৰ বাবে এটা উৎপাদক পালো এতিয়া উৎপাদকটো পোৱাৰ পিছত আমাৰ কাম কি হ'ব এতিয়া px ৰ বাকি কেইটা px ৰ বাকি কেইটা শূন্যৰ বাবে ইয়াক x square minus 5/3 ৰে হৰণ কৰিব লাগিব ভালদৰে মনোযোগ দি চোৱা To find the other zero of that polynomial p of x, we need to divide p of x by x square minus 5/3. So x square minus 5/3 আমি এতিয়া ডিভাইড কৰা কামটো হ'ব গতিকে এইখিনিতে আমি ডিভাইড কৰিবলৈ চেষ্টা কৰিম অলপ সৰু সৰুকৈ লিখিম তোমালোকে ভালদৰে চাই ল'বা ইয়াতে মই এনেদৰে সেপাৰেট কৰি ললো এতিয়া কামটো হ'ব আমাৰ ডিভাইড কৰা x square আছে x square থকা পিছত সদায় মনত ৰাখিবা তোমালোকে কি কৰিবা যে ইয়াত থকা টাৰ্মটো ডিভিডেন্ডেই হওক বা ডিভিজৰেই হওক ভাজকেই হওক বা ভাজ্যই হওক এই উভয়ৰে ক্ষেত্ৰত কিয়নো কি কৰিবা ডাঙৰৰ পৰা সৰুলৈ পাৱাৰ বিলাক খজাবা অৰ্থাৎ ডিসেন্ডিং অৰ্ডাৰত খজাবা অধহ ক্ৰমত খজাবা গতিকে আমি দেখিছো আটাইতকৈ ডাঙৰ পাৱাৰটো হৈছে 2 গতিকে 2 থকাৰ পিছত x ৰ ওপৰত পাৱাৰ থাকিব লাগিছিল 0 যেহেতু 0 থকা টাৰ্ম মানে x ৰ ওপৰত পাৱাৰটো 1 থাকিব লাগিছিল সেই টাৰ্মটো যেহেতু আমাৰ লগত নাই গতিকে আমি এটা 0 তাত বহুৱাব লাগে তাৰ পিছত -5/3 তাৰ পিছত আমি ডিভাইড কৰা কাম যেহেতু গতিকে ডিভাইড কৰিম ভালদৰে তোমালোকে চাই লোৱা একিলৈকে ডিভাইড কৰিবৰ কাৰণে লিখি লৈছো তো কি আছে আমাৰ বাবে 3x to the power 4 plus 6x cube minus 2x square minus 10x minus 5 এতিয়া আমাৰ কাম এইটোৰে এইটো ডিভাইড কৰা আৰু এই ক্ষেত্ৰটো তোমালোকে চাবা যে পাৱাৰবোৰ ডিসেন্ডিং অৰ্ডাৰত আজেন নাই অধহ ক্ৰমত থাকিবই লাগিব গতিকে সেইটো তোমালোকৰ rule গতিকে এতিয়া আমি যদি ডিভাইড কৰিবলৈ চেষ্টা কৰো ফাৰ্স্ট টাৰ্ম দুটাক অবজাৰ্ভ কৰিবা সদায় ফাৰ্স্ট টাৰ্ম দুটাক অবজাৰ্ভ কৰিবা হৰণৰ ক্ষেত্ৰত যাৰ প্ৰবলেম আছে এই ভিডিওৰ দ্বাৰা তোমালোকে সম্পূৰ্ণৰূপে হৰণৰ প্ৰবলেম নাইকিয়া কৰিব পাৰা গতিকে মনোযোগেৰে চাই লোৱা আৰু যদি কিবা ডাউট থাকে কমেন্ট কৰি জনাবা ঠিক আছে গতিকে আমি যদি চাও প্ৰথম কামটো হ'ব সিনৰ কাম অৰ্থাৎ প্লাস মাইনাস কোড কেনেদৰে বহে সেইটো হৈছে আমাৰ প্ৰাইমাৰী প্ৰবলেম ম্যাক্সিমাম ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত প্লাস মাইনাসৰ প্ৰবলেমটো আমি দেখা পাওঁ গতিকে প্লাস মাইনাসৰ প্ৰবলেমটো নাইকিয়া কৰিবলৈ মই ইজি ট্ৰিকটো তোমালোকক কৈছো প্ৰথম টাৰ্ম দুটা অবজাৰ্ভ কৰা দুয়োটাতে যদি সাইন একে একে থাকে তেতিয়ালে ওপৰত প্লাস আৰু বেলেগ বেলেগ থাকিলে ওপৰত আহিব মাইনাস একে একে থাকিলে প্লাস আৰু বেলেগ বেলেগ থাকিলে আহিব মাইনাস গতিকে বেছি চিন্তা কৰিব নালাগে ইয়াত আছে প্লাস ইয়াতো আছে প্লাস গতিকে ওপৰটো আহিব কি প্লাস এটো হল আমাৰ প্ৰথম কাম দ্বিতীয় কামটোলৈ যদি আমি গতি কৰো তেতিয়া হলে ইয়াত আছে x স্কয়াৰ লগত 1 প্ৰডাক্ট হৈ আছে ইয়াত আছে x to the power 4 লগত 3 আছে তো 1 ৰ লগত 3 পূৰণ কৰিলে আমি 3 পাম আমি চালু সংখ্যাৰ কথা আমাৰ শেষ হল সিনৰ কাম আমাৰ শেষ হল এবাৰ কাম কাৰ আছে এবাৰ আছে পাৱাৰৰ কাম x ৰ ওপৰত পাৱাৰ আছে 2 x ৰ ওপৰত পাৱাৰ আছে 4 কিমান কমি আছে বুলি কলে x ৰ ওপৰত পাৱাৰটো 2 এটা কমি আছে তো এটা আমি লিখি ললো এতিয়া আমি যদি তাক বহাই দিও প্ৰথম টাৰ্মটোৰ বাবে একো চিন্তা কৰিব নালাগে ডাইৰেক্টলি লিখি দিবা সেকেন্ড টাৰ্মটোৰ কাৰণে অবজাৰ্ভ কৰিবা যেনে ইয়াত আছে প্লাস তাত আছে প্লাস প্লাস ইনটু প্লাস কৰিলে আমি প্লাস পাম আৰু 0 ৰ লগত যে প্ৰডাক্ট নকৰো কি আমি আকৌ 0 পোৱাৰ স্পষ্ট মাইনাস ইনটু প্লাস কৰিলে আমি পাম মাইনাস ইয়াত থকা ডেনোমিনেটৰ 3 আৰু ইয়াৰ নিউমাৰেটৰ 3 কেনসেল হ'ব 5 ৰ লগত x স্কয়াৰ প্ৰডাক্ট কৰিলে আমি পাম 5x স্কয়াৰ তো আমাৰ এটা স্টেপ আমি কমপ্লিট কৰিছো ডিভিজনৰ এটা স্টেপ আমি ইতিমধ্যে কমপ্লিট কৰিছো এতিয়া আমি পিছৰ স্টেপটো আগবাঢ়িম এতিয়া কাম হৈছে ওপৰটোৰ পৰা তলৰ কোণ মাইনাস কৰা কাম যেনে এটো আছে 6 তলত আছে 0 6 ৰ পৰা 0 মাইনাস কৰিলে আমি 6 পাম প্ৰথম কাম দ্বিতীয় কামলৈ যদি যোৱা তেতিয়ালে ওপৰটোৰ পৰা তলৰটো মাইনাস সদায় মনত ৰাখিবা তলত থকা সাইন গিটা ওপৰটোৰ পৰা তলটো মাইনাস কৰা মানে অৰ্থটো হৈছে তলত যাৰ আগত যি সাইন আছে তাক আমি উলুটাকে ভাবিব লাগে অৰ্থাৎ প্লাস আছে আমি তাক মাইনাস বুলি ভাবিম মাইনাস আছে আমি তাক প্লাস বুলি ভাবিম গতিকে তোমালোকে যদি সোৱা 2 ৰে যদি আমি 15 ক হৰণ কৰো যদি আমি নরমালি ডিভিজন মেথডৰ দ্বাৰা কৰিব চেষ্টা কৰো
2 ৰে 15ক আমি 7 বাৰ দিওঁ 2 7 গুণ 14 বুলি লিখো লিখাৰ পিছত তলত আমি ভাগশেষটো 1 যে লিখো আসলতে 1 টো পাও কৰ পৰা এই 15ৰ পৰা আমি কি কৰো মাইনাস কৰি দিওঁ 1 কাক মাইনাস কৰো 15ৰ পৰা 14ক মাইনাস কৰি আমি ইজিলি পাই যাও আমাৰ বাবে ভাগশেষ হিচাপে 1 এই 1 টো যে আমি পালো মাইনাস যে কৰিলো কৰবাত মাইনাস চিন আছিল নে বাৰু একচুয়ালি হৰণটো হৈছে বিয়োগৰ পুনঃ কৰা বিয়োগৰ বাবে আমি তাক ব্যৱহাৰ কৰো হৰণ গটিকে ইয়াটো কি কৰিবা ওপৰটোৰ পৰা তলৰটো আমি ডাইৰেক্ট মাইনাস কৰিব লাগে গটিকে সিম্পলি যদি ক'ব বিচাৰা যদি প্লাস থাকে মাইনাস ভাবিবা আৰু যদি মাইনাস থাকে প্লাস ভাবিবা গটিকে আলটিমেটলি এটো হ'ব -2 + 5 গটিকে হ'বগৈ কি কিমান +3 -10x তাৰ পিছত আকৌ সোৱা টার্ম সিস্টেম একে ইয়াটো প্লাস আছে গটিকে ইয়াটো প্লাস আহিব ইয়াত আছে 1 ইয়াত আছে 6 1 ৰ লগত 6 পূৰণ কৰিলে 6 পায় ইয়াত আছে x ৰ ওপৰত পাৱাৰটো 2 ইয়াত x ৰ ওপৰত পাৱাৰটো আছে 3 গটিকে 1 এটা কমি আছে গটিকে ইয়াত লিখিলো x তো মাল্টিপ্লাই কৰিলে হ'ব আমাৰ বাবে কিমান 6x³ প্লাস ইনটু প্লাস আকৌ প্লাস পালো 0 ৰ লগত j প্ৰডাক্ট নকৰা কিয় 0 পাবা মাইনাস ইনটু প্লাস মাইনাস 3 ৰে 6ক দুবাৰ যাব 3 দুগুণে 6 আৰু 5 ৰ লগত 2 প্ৰডাক্ট কৰিলে আমি পাম কিমান 10x ওপৰৰ পৰা এটো 3x² টো নামি আহিলে এটোটো মাইনাস কৰিবটো প্ৰয়োজন নাই -10x + 10x কেনসেল যায় বলে 0 হ'ব ইয়াৰ পৰা বাকি আহিব 5 তো ফাইনালি যদি আমি চাও ইয়াতে প্লাস আছে ইয়াতো প্লাস আছে গটিকে ওপৰত আহিব প্লাস x² আছে 1 আছে তাত আছে কিমান 3 1 ৰ লগত 3 পূৰণ কৰিলে আমি পাম কিমান মনোযোগৰে চোৱা ইয়াত আছে 1 তাত আছে 3 তো 1 ৰ লগত আমি কিমান প্ৰডাক্ট কৰিলে 3 পাম 1 ৰ লগত আমি 3 প্ৰডাক্ট কৰিলে 3 পাম x ৰ ওপৰত পাৱাৰটো 2 x ৰ ওপৰত পাৱাৰটো 2 গটিকে কোনো ধৰণৰ খেলিমেলি নাই গটিকে ডাইৰেক্ট লিখিব পাৰা প্লাস 0 ৰ লগত j প্ৰডাক্ট নকৰকৈ একে পাম মাইনাস ইনটু প্লাস মাইনাস পাতিলো 3 কেনসেল কৰিলো 5 ৰ লগত 1 প্ৰডাক্ট কৰিলে আমি পাম 5 তো ফাইনালি আমি পালোগৈ ভাগশেষ 0 তো এইখিনিলৈকে আমাৰ স্টেপটো ধুনিয়াকৈ হৰণ কৰা হৈ গৈছে এতিয়া এতেকে p of x ৰ বাকি কেইটা শূন্যৰ বাবে 3x² + 6x + 3 = 0 বহুৱাব লাগিব আমি জানো যিকোনো এটা বহুপদৰ ক্ষেত্ৰত শূন্য উলিয়াবৰ বাবে সিম্পলি কিয় 0 বহুৱাইছো এই লজিকটো বুজিব ট্ৰাই কৰা কাৰণটো হৈছে আমাৰ কি যে শূন্যৰ পৰা আমি এনেদৰে বহুপদ পাব পাৰো শূন্যৰ পৰা আমি বহুপদ পাব পাৰো একেদৰে বহুপদ এটাৰ পৰা আমি আকৌ পামগৈ কিমান তাৰ শূন্য উলিয়াব পাৰিম গটিকে 3x² + 6x + 3 = 0 পাতিলো গটেই কিটাতে যেহেতু 3 আছে গটিকে 3 ৰে আমি ডিভাইড কৰিলে পামগৈ কিমান x² + 2x + 1 = 0 ফাইনালি ইয়াক যদি মই ফেক্টৰাইজ কৰিব ট্ৰাই কৰো ইয়াক যদি মই ফেক্টৰাইজ কৰো তেতিয়ালে সিম্পলি পাম কিমান x² ৰ সহগ হৈছে 1 ধ্ৰুবক পদ হৈছে 1 আৰু দেখিছো প্লাস ইনটু প্লাস কৰিলে আমি প্লাস পাম অৰ্থাৎ এনেকুৱা দুটা ফেক্টৰত আমি এৰেঞ্জ কৰিব লাগে যি দুটা ফেক্টৰ প্ৰডাক্ট কৰিলে আমি 1 পাও আৰু প্লাস কৰিলে আমি 2 পাও গতিকে 1 * 1 কৰিলে আমি ডাইৰেক্টলি 2 পাই 1 পাই আছো আৰু 1 + 1 কৰিলে আমি 2 পাই আছো সো ইয়াক লিখিব পাৰো x² + x + x + 1 = 0 implies that x² মানে x টো যদি আমি কমন লৈ লও x + 1 প্লাস ইয়াৰ পৰা যদি আমি ডাইৰেক্টলি তোমালকে বেছি জটিলতালৈ না যাবা এনেদৰে ডাইৰেক্ট লিখি দিবা প্ৰথম যি লিখিছা ইয়াটো একেটাই লিখি দিবা লিখাৰ পিছত কি কৰিবা ইয়াতে লিখিবা x ৰ আগত প্লাস আছিল ইয়াটো প্লাস লিখি দিবা আৰু x ৰ লগত সাইন টু যদি কিবা চেঞ্জ হৈ দিলে মাইনাস লিখিবা আৰু ইয়াত থকা নাম্বাৰটো ভালদৰে চাবা ইয়াত থকা x ৰ লগত যদি কিবা নাম্বাৰ থাকে সেই নাম্বাৰটো মিলাবলৈ ট্ৰাই কৰিবা ফাৰ্স্ট কামটো কি কৰিবা ইয়াত ব্ৰেকেটত যি ওলাইছে তাতো একেটাকে পাতি দিবা এটা দেখিলো একো চেঞ্জ হোৱা নাই গতিকে 1 পাতিলো ফাইনালি আমি ক'ব পৰা হলো x + 1 whole into x + 1 = 0 implies that ক'ব পৰা হলো x = -1, -1 তো আমাক যদি কোৱা হৈছে যে p of x বহুপদৰ বাকি কেইটা শূন্য উলিওৱা তেতিয়া হলে আমি ক'ব পাৰো বাকি কেইটা শূন্য -1, -1 তো এটো হৈছে সিম্পলি তোমালোকৰ এই প্ৰশ্নটোৰ সমাধান তো 4 মাৰ্কছৰ কাৰণে তোমালোকে খুব সুন্দৰকৈ ইয়াৰ পৰা আৰম্ভ কৰি তলে তলে এই গুটেখিনি যদি লিখি দিয়া 4 মাৰ্কছৰ ভিতৰত 4 মাৰ্কছ তোমালোকে খুব সুন্দৰকৈ পাই যাবা গতিকে আশা কৰিছো তোমালোকে খুব সুন্দৰকৈ বুজি পাইছা আজিলৈ মানে ধন্যবাদ